আমাৰ মৰমৰ সুমন দাসে যি এক প্ৰচেষ্টা মহৎ প্ৰচেষ্টা আগবঢ়াইছে সেই প্ৰচেষ্টা সঁচাই প্ৰশংসনীয় আৰু মই আশা ৰাখিছোঁ যে আমাৰ যি দৰ্শক আছে সেই দৰ্শকে তেখেতৰ এই চেনেলটো ফ'ল' কৰক আৰু নিজৰ ল'ৰা ছোৱালীকো ফ'ল' কৰিবলৈ কওক কিবা নহয় কিবা এটা শিকিব পাৰিব মোবাইলত ঢেৰ কিবা কিবি এপ আছে তাৰ মাজত এইটো এটা ব্যৱহাৰ কৰি চাওক মই বিশ্বাস কৰোঁ মোৰ ব্যক্তিগতভাৱে মই এইখিনি এঘণ্টা সময়ত এইখিনি কথা গম পাইছোঁ যে তেখেতসকলৰ যি মহৎ প্ৰচেষ্টা গোটেই অসমৰ বিভিন্ন মানুহৰ পৰা তেখেতসকলে তেখেতৰ এই এক্সপিৰিয়েঞ্চখিনি গোটাই পেলাই ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনিৰ পৰা উপকৃত বহুত বেছি নহ'লেও কম পৰিমাণে হ'ব মই আশা ৰাখিছোঁ আৰু যদি উপকৃত নহয়ও তেতিয়াহ'লেও সাংঘাতিক ডাঙৰ কথা একো নহয় আপোনালোকে নিগেটিভ ভাবিব নালাগে কিবা এটা হওক বুলি আপোনালোকে চাওক চেনেলটো মই তেখেতসকলক পুনৰবাৰ শুভেচ্ছা দিলোঁ আৰু আশা ৰাখিছোঁ আগত দিনত তেখেতসকলে আৰু আগুৱাই যাব নিশ্চয় ছাৰ বহুত বহুত ধন্যবাদ ছাৰ আজি এতিয়ালৈকে পাতা কথাসমূহৰ পৰা মই নিজে অনুভৱ কৰিছোঁ আপোনাৰ বক্তব্যসমূহে সমাজত কেনেকুৱা এটা ইম্পেক্টফুল ছিটুৱেশ্যন ক্ৰিয়েট কৰিব পাৰিব কাৰণ আমি আজিলৈকে প্ৰায় 150 ওচৰা-ওচৰি সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ আৰু আমাৰ হৃদয়স্পৰ্শী সাক্ষাৎকাৰসমূহৰ ভিতৰত আজি এটা মই সাক্ষাৎকাৰ ৰাইজৰ বাবে বুটলিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজক মই সকলোৰে পৰা আশীৰ্বাদো কামনা কৰিছোঁ যাতে আমাৰ এই যাত্ৰাত সকলোৱে আমাক সঁহাৰি জনায় আৰু ছাৰ আপোনাৰ কথাখিনি তথা আপোনাৰ ব্যক্তিত্ব তথা আপোনাৰ অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ছাৰ